হয় আজি মই উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ মামৰা সমষ্টি এটা অতিকৈ দুৰ্ভগীয়া পৰিয়ালৰ ঘৰত। আচলতে এই পৰিয়ালটো আজি এখনো উন্নয়নৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল। এই পৰিয়ালটোৱে বাৰিষা খৰালি কোনো মানে প্ৰতিদিনাই এইটো ঘৰতে বাস কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আচলতে এইটো ওপৰত টিংপাত আপোনাৰ দেখিলে চকু কপালত উঠিব, কাৰণ টিংপাত বুলি ক'বলৈ দুখ লাগিব যে তেওঁলোকৰ টিংপাতেৰে যেতিয়া বৰষুণ দিলে তেওঁলোকৰ পানী ইয়াত পৰে, আৰু এইটো ঘৰৰ তলতে তেওঁলোকে বাস কৰে। দুজনী ছোৱালী লৈ কন্যা সন্তান লৈ এইটো ঘৰতে বাস কৰে। এইটো ঘৰতে তেওঁলোকে বনাই সিজাই খায়, আৰু ইয়াত বেৰ বুলিবলৈ নায়ে। চাৰিওফালে উদং বুলিয়ে ক'ব পাৰি, এখন বেৰ আছে, কিন্তু এইকেইখন বেৰত এনেদৰে এই পৰিয়ালটো বাস কৰি আহিছে। উন্নয়নৰ যি ঢাক ঢোল বজাই আছে চৰকাৰখনৰ, যি উন্নয়ন হৈছে কৈছে, কিন্তু এইটো পৰিয়ালত কোনো ধৰণৰ উন্নয়নৰ একো দেখিবলৈ পোৱা নাই। আচলতে এই দুৰ্ভগীয়া পৰিয়ালটো আজি উন্নয়নৰ নামত কেনেধৰণে আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে তাৰ এখন প্ৰতিচ্ছবি, এখন জীয়া ছবি আপোনালোকৰ এনি ভাৰতৰ দৰ্শকসকলৰ আগত আমি দাঙি ধৰিম। এই পৰিয়ালটোৱে আচলতে বাৰিষা কালত কেনেদৰে জীৱন নিৰ্বাহ কৰে। বেৰ বুলিবলৈ নায়েই, ঘৰটোৰ টিংপাত বেৰ উৱলি গৈছে, কিন্তু এই পৰিয়ালটোৰ ঘৰত আজিলৈকে জনপ্ৰতিনিধি কোনো দেখা দিয়াহি নাই, আৰু পঞ্চায়তৰ লোকসকলো কোনো আজিলৈকে এওঁলোকৰ ঘৰলৈ অহা নাই। আজি আমি তেওঁৰ সৈতে কথা পাতিম। দাদা, আপোনাৰ নামটো? শ্ৰী ৰাজবাউৰী। ৰাজবাউৰী, কোনটো পঞ্চায়ত আপোনালোকৰ? আমাৰ এইটো মোহনগাঁও চফ্ৰাই। হয়, আপোনালোকৰ ঘৰ এইটো কেতিয়া পাইছিলে? এইটো কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়া পাইছিলোঁ, 15-20 বছৰমান হৈ গ'ল এতিয়া পোৱা হ'ল। এতিয়া কোনো চাবলৈ মোক অহা নাই। এই ঘৰটো ধুমুহা বতাহত গৈছে, বান্দৰক অনিষ্ট কৰিছে। মোৰ ল'ৰা ছোৱালী দুজন আছে। এনেকৈ থাকে দুজনী এনেকৈ কি কৰিব আৰু। এই ঘৰৰ কাষতে মানুহ আছে, তাতে মই থৈছোঁ। ছোৱালীজনী জীয়ৰী ছোৱালী আছে, মোৰ ল'ৰা এটা আছে, তাতে থাকে, খোৱা দোৱা তাতে কৰে। আমি দুই চুকত শুই থাকোঁ, সেইফালে শুই থাকে, মই এইফালে শুই থাকোঁ। ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ডো নাই, একো চৰকাৰৰ পৰা মই সুবিধাই পোৱা নাই। লেট্ৰিন নাই, উজ্বলা আঁচনি একোৱেই নাই মোৰ ওচৰত। কৈছোঁ চৰকাৰে মোক একো চাবলৈ অহা নাই। মই আজিলৈকে মই ভাবিছোঁ চৰকাৰে কোনো এটা সুবিধা কৰি দিয়ক। বাইদেউ অৰুণোদয় পায় নেকি? একোৱে নাপায়। কৈছোঁ চৰকাৰৰ ফালৰ পৰা একো সুবিধা পানী ক'ৰ পৰা খায়? পানী আমি এই টিউবৱেল আছে, নিজৰ হেৰি কৰা। ঘৰে যি জল জীৱন আঁচনিৰ পানী যি দিয়া হৈছে, সেই পানী নাই, এইটো মই আঁচনি একো পোৱা নাই। মুঠতে চৰকাৰৰ পৰা মোৰ কোনো হেল্প বোলা বস্তু এটা নাই পোৱা। মানুহ চাবলৈ নাহে। মোৰ ঘৰটো আপোনালোকে কেনেদৰে থাকে? কোনো চাৰিওফালে দেখোন বেৰ নাই। ৰাতি হ'লেও এনেকেই থাকে নেকি? ধুমুহা বতাহ হ'লে এনেকৈ থাকে, বান্দৰ থাকে। মোৰ মাইকী মানুহ ইফালে শুই থাকে, মই সেই চুকত শুই থাকোঁ। ইফালে পানী অকণ বাচি যায়। আপোনালোকৰ ঘৰত ভোট কেইটা দিয়া হয়? ভোট ক'ব গ'লে মানুহজনীয়ে মই দুটা ভোট। আৰু এইফালে দদাইহঁতে আছে, সিহঁতে দিয়ে। নহয়, আপোনালোকৰ ঘৰৰ পৰা দুটা ভোট দিয়ে? দুটা ভোট। আৰু ভোট দিয়াৰ সময়ত আহে নাই? ভোট বিচাৰি? তেতিয়া এইবাৰ নাই অহা, আকৌ মই নিজে গৈছোঁ দিবলৈ। এবাৰ অহা নাই আপোনালোকৰ ভোট বিচাৰি? আগত আহিছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল তেতিয়া আহিছিলে ভোট দিবলৈ। বোলে আমুক গ'লে আমুকত দিবি, তামুকত দিবি। এইবাৰতো মানুহ বিচাৰি পোৱা নাই। বাইদেউ কি ক'ব আপুনি? ভোট কাৰ্ডেই নাখায়। আপোনাৰ ভোট কাৰ্ড নাই নেকি? নাই। আপোনালোকৰ ছোৱালী দুজনী লৈ এনেকৈ থাকে নেকি? এনেকৈ থাকে। অৰুণোদয় আঁচনি পোৱা নাই? নাই, একোৱেই নাপায়। হয়, আচলতে এই দুৰ্ভগীয়া পৰিয়ালটো আজিলৈকে উন্নয়নৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই, আৰু জনপ্ৰতিনিধি ইয়াত কোনোদিনে দেখা দিয়াহি নাই এই পৰিয়ালটোৰ ঘৰত। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।